দুধনৈত দুটা পৃথক দুৰ্ঘটনাত 4জন লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। দৰংগিৰিত পথ দুৰ্ঘটনাত নিহত হৈছে 3জন অচিনাক্ত বাহনৰ খুন্দাত তাতে নিহত হৈছে 3 বাইক আৰোহী। নিহত ধনুভাঙাৰ গুলিয়ানপাৰাৰ অবনী বড়ো, নিহত দুৰামাৰী মানৱ বড়ো। দুৰ্ঘটনাত নিহত দুধনৈ পৌৰ নিগমৰ জিতুল ৰাভা। পুনৰ কৈছো, দুধনৈত দুটা পৃথক দুৰ্ঘটনাত 4জন লোক নিহত হৈছে। দৰংগিৰিত পথ দুৰ্ঘটনা সংঘটিত হৈছে 3গৰাকী বাইক আৰোহী তাতে নিহত হৈছে ধনুভাঙাৰ গুলিয়ানপাৰাৰ অবনী বড়ো, দুৰামাৰী মানৱ বড়ো। দুৰ্ঘটনা নিহত দুধনৈ পৌৰ নিগমৰ জিতুল ৰাভা। আৰু পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে অব্যাহত আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া নিৰ্বাচনৰ। বিয়লি 4 বজালৈকে যেহেতু ভোট গ্ৰহণ থাকিব, 22টা সমষ্টিত 93টা কেন্দ্ৰত অনুষ্ঠিত হৈ আছে ভোট গ্ৰহণ। পুৱাৰে পৰা প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট উৎফুল্লিত এগৰাকী আইতাও আহিছে ভোট দিবৰ বাবে। গতিকে সকলো আহিছে ভোট দিবৰ বাবে ওলাই আহিছে আৰু সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী আইতাই। 43,944 জন ভোটাৰে সাব্যস্ত কৰিব ভোটদান। উজনি অসমৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ, মাজুলী জিলাত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। বেলট বক্সত 71 গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব। নিৰ্বাচনী যুঁজত নামিছে বিজেপিৰ 18 গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ 14, অগপৰ 8, আম আদমী পাৰ্টীৰ 7, ৰাইজৰ দলৰ 2 গৰাকী, অসম জাতীয় পৰিষদৰ 1 গৰাকীৰ লগতে নিৰ্দলীয় 29 গৰাকী প্ৰাৰ্থী। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা আছে আৰু পুৱাৰ ভাগৰে পৰা সুন্দৰভাৱে এতিয়ালৈকে ভোটগ্ৰহণ চলি আছে। ওলাই আহিছে দেউৰী সমাজ আৰু তেওঁলোকে এটা কথাই উল্লেখ কৰিছে, তেওঁলোক অতি আনন্দিত ভোট দিবলৈ তেওঁলোক ওলাই আহিছে। আৰু পুনৰ যদি আমি কওঁ যে প্ৰচাৰৰ ক্ষেত্ৰত তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছিলে যে সেইধৰণে বিজেপিয়ে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল। আমি এই মুহূৰ্তত অধিক জানিবৰ বাবে বা ভোটগ্ৰহণ সন্দৰ্ভতো জানিবৰ বাবে ৰিখেশ্বৰৰ সৈতে সংযুক্ত হৈছোঁ। ৰিখেশ্বৰ, আহিছোঁ আপোনাৰ ওচৰলৈ। হয়, নিশ্চয়কৈ 4 নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিটো বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হোৱা পৰিলক্ষিত হৈছে আৰু ডিব্ৰুগড় 3টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে ডিব্ৰুগড় পৰিষদীয় সমষ্টিত। আৰু মই বৰ্তমান উপস্থিত আছোঁ খামটিঘাট হাইস্কুল যি ভোটগ্ৰহণ কেন্দ্ৰ। এই ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ 133টা ভোটাৰ আছে। ইয়াৰ প্ৰায় 50 গৰাকী ইতিমধ্যে ভোটদান কৰিছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন ব্যাপক উৎসাহ উদ্দীপনা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে। আৰু বিশেষকৈ কলুৱা দেৰগাঁও যিটো ভোটগ্ৰহণ চেণ্টাৰ ভিৰ পৰিলক্ষিত হৈছে, যিহেতু 1071টা ভোটাৰ আছে আৰু প্ৰায়বোৰ ভোটাৰেই যেন ওলাই আহিছে, যিহেতু দেখা গৈছিল ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ভিৰ। আৰু এইবাৰ এই সমষ্টিটোত 2 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এগৰাকী হৈছে বিজেপিৰ ভাস্কৰ দেউৰী, আনগৰাকী হৈছে জেপিপিৰ পুৰ্ণানন্দ দেউৰী। আৰু বিজেপি প্ৰাৰ্থীগৰাকীৰ সমান্তৰালকৈ জেপিপি প্ৰাৰ্থীগৰাকীও ব্যাপক সমদলেৰে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল বিগত সময়ত। আৰু বৰ্তমান এই ভোটগ্ৰহণ কেন্দ্ৰত আহিছে গৈছে এনেধৰণে হেৰেঙা উপস্থিতিৰ মাজেৰে ভোটগ্ৰহণ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মোৰ ওচৰত আছে ভোট দি অহা এজন যুৱক। কি ক'বা, কেনেধৰণে আশা কৰিছে এবাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হোৱা আশা কৰে? এইবাৰ আমাৰ ৰাইজে প্ৰথম কথা হ'ল আমাৰ 3খন গাঁৱতে উন্নয়নৰ কথা বিচাৰে আৰু 3খন গাঁৱত যোনগৰাকী প্ৰাৰ্থী আছিলে সেইগৰাকী প্ৰাৰ্থীয়ে আমাৰ 3খন গাঁৱত ভালদৰে চাইছে আৰু আমি দেখিছোঁ ৰাস্তা মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি থান সকলোকে আমাৰ সমান চকুৰে চাইছে। হয়তো তেখেতে আগৰ প্ৰাৰ্থীগৰাকীয়ে সম্ভাৱনা দেখিছোঁ আৰু আমাৰ ৰাইজেও সেইটোৱে বিচাৰিছে। যি দেখিছে ভোটগ্ৰহণ কেন্দ্ৰত 133টা ভোটাৰ, ইয়াৰ বেছিভাগেই ডিব্ৰুগড় চহৰত থাকে। তেখেতসকল ভোট দিবলৈ আহিছে। তেখেতসকলে লাহে লাহে প্ৰত্যেকখন গাঁৱতে নিয়মিতভাৱে তাহাঁতসকলে গৈ আছে। অৰ্থাৎ ৰাইজ ওলাই আহিছে, ভোট দিছে সুন্দৰভাৱে। এতিয়ালৈকে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈছে। লখিমপুৰলৈ যাম, সঞ্জীৱ আছে আমাৰ আটাইকেইগৰাকী সাংবাদিক যিহেতু আছে, গতিকে আমি এবাৰ সংযুক্ত হ'ম লখিমপুৰৰ সংবাদদাতা সঞ্জীৱ লাহনৰ সৈতে। আমি সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা জানিম এই মুহূৰ্তত কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু কেনেকৈ চলি আছে। পাপৰি পুৱাৰ পৰা শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱেই লখিমপুৰ জিলাখনতে আছে 7টাকৈ সমষ্টি আৰু অসমৰ 22টা সমষ্টিৰ ভিতৰত লখিমপুৰতে আছে 7টা সমষ্টি। আৰু বৰ্তমান মই বাঁহগৰা সমষ্টিত উপস্থিত আছোঁ। দেখা পোৱা গৈছে পুৱাৰে পৰা যিসকল দেউৰী ভোটাৰ আছে তেওঁলোকে অতি আনন্দ মনেৰে মুকলি মনেৰে তেওঁলোকে ভোট দিবলৈ ওলাই আহিছে আৰু তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি বহু ভোটাৰ ইতিমধ্যে ঘৰমুখী হৈছে। প্ৰায় মই যিটো কেন্দ্ৰত উপস্থিত আছোঁ 20% অধিক ভোট ইতিমধ্যে পুল হৈছে আৰু এই ভোট কেন্দ্ৰটোত আছে 3,187
এটা ভোট আৰু আশা কৰা হৈছে ৰাইজে যেনেদৰে উলহ মালহে বা ধুমধামেৰে ওলাই আহিছে ভোট দিবলৈ ইয়াত পুলিং পাৰ্চেণ্টেজ যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে আৰু তিনিগৰাকী প্ৰাৰ্থীয়ে ইয়াত প্ৰাৰ্থীত্ব আগবঢ়াইছে এই সমষ্টিটোত বাগৰা সমষ্টিত বিজেপি দলৰ অগপ দলৰ প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে মই পুনৰ সমগ্ৰ পৰিৱেশটো প্ৰথমতে দেখুৱাই ল'বলৈ যত্ন কৰিম আৰু সাধাৰণ ভোটাৰ আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম আৰু পাপৰি কৈছোঁ যে যথেষ্ট শান্তিপূৰ্ণ পৰিৱেশ ইয়াত আৰু সকলো মুকলিমূৰীয়াকৈ ওলাই আহিছে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বাইদেউ ভোট দিলে ভোট দিলে কি ভাবে আপুনি যাক ভোট দিছে তেওঁ জিকিবই নে জিকিব লাগে নহয় জানো কি কাম কৰি দিব লাগিব আপোনাৰ কাৰণে কি ভাবে আমাৰ শিক্ষা দুখন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে যিকেইটা সমাধান কৰিব লাগে সেইবোৰ সমাধান কৰিম বুলি হেৰি কৈছে ৰাইজে যি সমান হেৰি কৰোঁ সেইটো কাৰণে আমি ভাবিছোঁ তেখেতক আমি দিছোঁ আৰু আঙুলিটো যদি দেখুৱাই দিয়া ভোটৰ যিহেতু চিনটো আছে এয়া এইসকল জনজাতীয় মহিলাই তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি বাহিৰলৈ ওলাই আহিছে আৰু আছে যথেষ্ট সংখ্যক মহিলাক কথা পাতিম বাইদেউ ভোট দিলে নে নাই ভোট দিয়া নাই দিবগৈ আৰু মানুহ বহুত ভিৰ হৈ আছে নেকি ভিৰ হৈ আছে অসুবিধা পাইছে নেকি কিবা অসুবিধা এতিয়ালৈকে একো পোৱা নাই বাইদেউ ভোট দিলে নে ভোট দিলে আপুনি যাক ভোট দিলে জিকিব নে নিশ্চয় যিসকলে আশাবাদী যে ভোট দিয়াৰ পিছত তেওঁলোকৰ যিগৰাকী পচন্দৰ প্ৰাৰ্থী সেইগৰাকী জিকিবই বুলি সকলো আশাবাদী এগৰাকী মই প্ৰাৰ্থী লগ পাইছোঁ ইতিমধ্যে হাতত বঁটা লৈ দেখা পোৱা গৈছে ভোটাৰসকলক কেনেকুৱা আপুনি নিজে পিছে ভোটটো দিলে নাই দিলে প্ৰথমবাৰৰ কাৰণে জীৱনত চাগে নিজেই প্ৰাৰ্থী হৈ নিজৰ ভোটটো নিজকে দিছে নহয় নে হয় নিজৰ ভোটটো নিজকে দিছে কি অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে ৰাইজৰ মৰম চেনেহ কেনেকুৱা আপোনাৰ প্ৰতি বহুত ভাল আত্মবিশ্বাস সম্পূৰ্ণ আছে হয় নিশ্চিতভাৱে পাপৰি এনেকৈ সকলো মুকলি মনেৰে প্ৰাৰ্থী হওক বা যিসকল ভোটাৰ আছে সকলো মুকলি মনেৰে ওলাই হয় সকলো মুকলি মনেৰে খুব সুন্দৰকৈ আৰু বিশেষকৈ মহিলাসকল ওলাই আহিছে তেওঁলোকে ভোট দিছে আৰু পুৱাৰ ভাগৰৰ পৰা সঞ্জীৱ যিহেতু তেওঁলোকে ওলাই আহিছে আৰু অতি দেখিবলৈ পোৱা গৈছে যে খুব আনন্দিত তেওঁলোক ভোট দি তেওঁলোক খুব আনন্দিত দেউৰী সমাজ সম্পূৰ্ণৰূপে ওলাই আহিছে সঞ্জীৱ হয়নে নিশ্চিতভাৱে দেউৰী সমাজ ওলাই আহিছে মই কৈছোঁ যে মই বৃহৎ এটা সমষ্টিত আছোঁ যে 3187টা ভোট আছে এই কেন্দ্ৰটোত বাগৰাত আৰু আছে প্ৰাৰ্থী মই লগ পাইছোঁ যে বাপৰি আমি লগ পাই বাইদেউ ভোট দিবলৈ আহিছে নেকি দেৰি কৰিলে দেখোন বহুত মানুহ আহিলে কামৰ কাৰণে আহিছোঁ আৰু আজৰি কৰি ভোট দিব আৰু এতিয়া নহয় জানো অসুবিধাটো একো হোৱা নাই আন কিবা ভোট দিয়ে নে নিদিয়ে আন কিবা মানে আন বেলেগ ইলেকশ্যনত অন্যান্য ইলেকশ্যনত ভোট দিয়ে নিদিয়ে দিয়ে ন হয় এয়া আছিলে সাধাৰণ ভোটাৰ পাপৰি মই আৰু কেণ্ডিডেট লগ পাইছোঁ দেখিছে আকৌ প্ৰতিগৰাকী কেণ্ডিডেটে ইয়াত থকা প্ৰাৰ্থীয়ে হাতত এনেকৈ চফৰ বঁটা লৈ বা তামোলৰ বঁটা লৈ যিসকল ভোটাৰ আহিছে তেওঁলোকৰ মাত এষাৰ দিয়াৰ যত্ন কৰিছে মই দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ মই কথাও পাতিম এতিয়ালৈকে কিমানক তামোল দিলে এইটোতো মই হিচাপ কৰা নাই যিমান আহিছে দিছোঁ যিমান পাৰিছোঁ যিমানক লগ পাইছে চবকে তামোল দিছে আপোনাৰ যিগৰাকী বিৰোধী তেখেতক তামোল দিলে নে নাই তেখেতক এতিয়ালৈকে দিয়া হোৱা নাই দিম আৰু লাহে দিব কেনে যদি আমি সুবিধা পাওঁ ওচৰতে আছে যদি আপুনি তামোল দিয়ে দুয়োগৰাকীয়ে যদি কথা পাতে ভাল লাগিব নহয় জানো কথাটো আগৰ পৰাই তেওঁ আমাৰ দলৰ মানুহে আছিলে আৰু এতিয়া তেওঁ উঠিছে আৰু বেলেগ এটা দলত বিশেষ আমাৰ তেনেকুৱা একো ব্যক্তিগত কাজিয়া পেচাল নাই কেনেকুৱা লাগিছে মনটো কিমান আত্মবিশ্বাসী বহুত আত্মবিশ্বাসী ইয়াতো ক'ব লগা নহয় আপোনালোকেতো দেখিছে মোৰ ৰাইজৰ কেনেকুৱা সঁহাৰি এইটোতো বহুত বিশ্বাসী 100% বুলি ক'ব পাৰি আৰু পাৰি ন হয় পাপৰি মই পুনৰ কৈছোঁ যে দুগৰাকী প্ৰাৰ্থী লগ পালোঁ প্ৰত্যেকগৰাকীয়ে হাঁহি মুখে তেওঁলোকে যাকে লগ পাইছে তাকে হাতত থকা বঁটাৰ পৰা তামোল লৈ টুকুৰা দিয়ে সঁচাকৈ আৰু সঞ্জীৱ ভাল লাগিল ধন্যবাদ জনাইছোঁ আপোনাকো আৰু এনেধৰণে মহিলাসকল ওলাই আহিছে তেওঁলোকে যিহেতু কোনো গৰাকী তাত প্ৰাৰ্থীও আছে তেওঁলোকে অতি আনন্দ মনেৰে ওলাই আহিছে সকলোৰে সৈতে কথা পাতিছে নিজেও ভোট দিছে গতিকে এনেকুৱা এটা পৰিৱেশ এতিয়া এই নিৰ্বাচন সম্বন্ধীয় যিহেতু এটা পৰিৱেশ গতিকে সেই পৰিৱেশে বিৰাজ কৰিছে যদি আমি নিৰাপত্তাৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে যাতে ক'তো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আমি আটাইকেইগৰাকী সাংবাদিককে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু সঞ্জীৱে যিহেতু আমাক দেখুৱালে এটা ভোট কেন্দ্ৰৰ পৰা দেখুৱালে আৰু লগতে আমি পুনৰ সেই ভিজুৱেল দেখুৱাইছোঁ এগৰাকী আইতা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু এগৰাকী আইতা তেওঁ ওলাই আহিছে তেওঁ ভোট দিছে আৰু বিৰতিৰ পাছত লৈ আহিছোঁ ৰাসৰ খবৰ ৰাজ্যজুৰি ৰাস মহোৎসৱৰ উৎসাহ দেখিবলৈ পোৱা গৈছে কি উজনি কি নামনি সকলোতে একে পৰিৱেশে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে লগতে কাৰিকৰী কৌশলৰ চমক আছে আৰু বিশেষকৈ নদীদ্বীপ মাজুলীৰ লগতে প্ৰান্তে প্ৰান্তে ৰাসক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নদীদ্বীপ মাজুলীত দেশী বিদেশী পৰ্যটকসকলেও ভিৰ কৰিছে উজনিত ৰাস উপলক্ষে আয়োজন কৰা হৈছে ভাওনাৰ সমান্তৰালকৈ নামনিৰ কথা যদি কওঁ তেতিয়াহ'লে মহাৰাসৰ আয়োজন কৰা হৈছে এইবাৰো নলবাৰী হাউলি পলাশবাৰী টিহু পাঠশালাত ৰাসত কাৰিকৰী কৌশলৰ চমক দেখিবলৈ পোৱা গৈছে আৰু আমি মাজুলীৰ ৰাসৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ মাজুলীত ৰাসৰ
ৰাস বুলিলে আচলতে মাজুলীৰ কথাই প্ৰথমতে মনলৈ আহে গতিকে মাজুলীৰ ৰাসৰ পৰিৱেশ আমি দেখুৱাইছোঁ এয়া কালি সন্ধিয়াৰ ভাগৰ দৃশ্য আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে এনেধৰণে সমগ্ৰ ৰাজ্য ৰাস লীলা কৃষ্ণৰ লীলা এইসমূহ প্ৰদৰ্শিত কৰা হয় মঞ্চত আৰু বিশেষকৈ মাজুলীত ঠাই ঠাই কেৱল এখন ঠাই বুলি নহয় বিভিন্ন ঠাইত আমি সত্ৰ অনুযায়ী তেনেধৰণে পতা হয় আৰু আমাৰ সাংবাদিক তাত আছে গতিকে আমি পৰৱৰ্তী সময়ত নিশাৰ ভাগলৈ সন্ধিয়াৰ ভাগলৈ আমি সেইসমূহ পুনৰ পোনপটীয়াকৈ দেখুৱাম আৰু বিশেষকৈ পৰ্যটকসকল যিহেতু আহিছে গতিকে পৰ্যটকসকলৰ সদায় মাজুলীত ৰাসৰ আকৰ্ষণে তেওঁলোকক আনে আকৰ্ষিত হৈ পৰে আৰু ৰাস চাবৰ বাবে আহে নামনিৰ কথা যদি কওঁ তেতিয়াহ'লে মূৰ্তি ৰাসৰ কথাই সাধাৰণতে যিহেতু ক'বই লাগিব গতিকে মূৰ্তিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ লীলাসমূহ ব্যাখ্যা কৰা হয় কিন্তু আলোকসজ্জাৰ কথা নকৈ নোৱাৰি সুন্দৰ আলোকসজ্জা দেখিবলৈ পোৱা যায় সুন্দৰ আলোকসজ্জাই সকলোকে আকৰ্ষণ কৰে তাৰোপৰি ৰাস বুলি ক'লে মেলাৰ প্ৰসংগ আছে ৰাস বুলি ক'লে ঠিক তেনেধৰণে বিভিন্ন কাৰ্যসূচী থাকে আৰু সাধাৰণতে ৰাসত কিছু অনুষ্ঠান থাকে সন্ধিয়াৰ ভাগলৈও বিভিন্ন অনুষ্ঠান থাকে আমি সেইসমূহো দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু এইসমূহ দৃশ্য আমি দেখুৱাই গৈছোঁ মাজুলীৰ পৰা আৰু সঁচাকৈ কালিৰ প্ৰথম দিনটোতে সকলোকে আকৰ্ষণ কৰিলে আৰু বহু সংখ্যক লোক তাত অহা দেখিবলৈ পোৱা গ'ল পৰ্যটকসকলো আৰু এইবাৰ আমি মঙলদৈ ৰাসৰ কথা ক'ম মঙলদৈ নৈ তীৰত অৱস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত আয়োজন কৰা 43 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাস উৎসৱতো উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডক্টৰ ননী গোপাল মহন্তই শুভাৰম্ভ কৰে মঙলদৈ সনাতন ধৰ্ম সভাৰ ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি মঙলদৈ চহৰৰ মাজমজিয়াৰে 12 ৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় মঙলদৈ সনাতন ধৰ্ম সভাৰ ৰাস মহোৎসৱত 3 শতাধিক মৃন্ময় মূৰ্তিৰ লগতে অৰ্ধ শতাধিক বিদ্যুৎ চালিত মূৰ্তিও স্থাপন কৰা হৈছে আগবঢ়াম নৱজ্যোতি মহন্তৰ প্ৰতিবেদন নিশ্চয় মঙলদৈ 43 সংখ্যক ৰাস মহোৎসৱক লৈ এতিয়া উদুলি মুদুলি পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে বিশেষ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সামৰণি পৰিছে কৰ্মচাৰী মেছে দেখুৱাব মঙলদৈ ৰাস মহোৎসৱৰ দৃশ্য আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক তেওঁলোকে আচলতে ভিৰ কৰিছে এই ৰাস মহোৎসৱত আৰু উল্লেখ কৰিব লাগিব যে 43 সংখ্যক ৰাস মহোৎসৱত এইবাৰ প্ৰায় 3 শতাধিক মৃন্ময় মূৰ্তিয়ে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু বিভিন্ন কাৰ্যসূচী এইবাৰ ৰূপায়ণ কৰা হ'ব বিশেষকৈ ভাওনা পৰিৱেশন কৰা হ'ব এইবাৰ মঙলদৈ ৰাস মহোৎসৱত সুন্দৰ আয়োজন আচলতে উদুলি মুদুলি পৰিৱেশ হয় 43 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাসোৎসৱ আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে যোৱাকালি আমাৰ বিভিন্ন অনুষ্ঠানেৰে আমাৰ এই পৰ্বতৰ সুন্দৰভাৱে সফল সামৰণি হৈছে এইবাৰ আমাৰ এই 2 বছৰ মূৰত যি ৰাসোৎসৱ উদ্ভাৱন কৰিছোঁ তাত আমাৰ হাজাৰ হাজাৰ দৰ্শকৰ আমি আশা প্ৰবল সদবোৱা দেখিছোঁ গতিকে আমি আৰু আশাবাদী অহা দিনকেইটাত অতি প্ৰবলভাৱে আমাৰ ইয়াত আমি ভক্তগণক দেখা পাম আৰু সকলো ধৰণৰ কাৰ্যসূচী সুচাৰুৰূপে পালন হ'ব বুলি আশা কৰিছোঁ হাজাৰ হাজাৰ লোক সমবেত হ'ব এইবাৰ আমাৰ প্ৰায় 300 মৃন্ময় মূৰ্তি আপুনি প্ৰতিষ্ঠাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু সেইমতে আজি আপোনালোকে দেখিলে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা মাননীয় ডক্টৰ ননী গোপাল মহন্তই ইতিমধ্যে আমাৰ এই ৰাসৰ উন্মোচন কৰিলে আৰু উন্মোচন কৰি তেখেতে এতিয়া মূৰ্তিবোৰ আমাৰ প্ৰদৰ্শন আৰু বিদ্যুৎ চালিত মূৰ্তি
বিদ্যুৎ চালিত মূৰ্তি থাকিব, কিন্তু সময়ৰ অভাৱৰ কাৰণে এইবাৰ আমি বহুত বেছি কৰিব পৰা নাই। তথাপিও আমি 20-30টামান বিদ্যুৎ চালিত যন্ত্ৰ কৰিছোঁ। থাকিব কামেশ্বৰ ৰমেশে দেখুৱাব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু যি ৰাধা কৃষ্ণৰ মূৰ্তি ইয়াতে স্থাপন কৰা হৈছে, য'ত দেখিবলৈ পোৱা গৈছে সকলোৱে সেৱা লৈছে। কামেশ্বৰ ৰমেশে দেখুৱাব এয়া মৃন্ময় মূৰ্তি, আচলতে মৃন্ময় মূৰ্তিসমূহ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু দৈনিক হাজাৰ হাজাৰ লোক দৰ্শনাৰ্থী ভিৰ হ'ব বুলি আশা কৰা গৈছে। দিনত দৈনিক কিমান বুলি ভাবিছে? দিনত দৈনিক নিশ্চয় 3-4 হাজাৰ মানুহ হ'ব। আমাৰ এবাৰ 43 সংখ্যক মঙলদৈৰ ৰাস উদযাপন সমিতি আমাৰ খুব ধুনীয়াকৈ 2 বছৰ যিহেতুকে আমাৰ ক'ভিডৰ কাৰণে কৰিব পৰা নাছিলে, এবাৰ খুব সুন্দৰকৈ সকলো মৃন্ময় মূৰ্তি আমাৰ মানে সজাইছে, নতুনকৈ সজাইছে। প্ৰায় 300 মূৰ্তি হৈছে আৰু আমাৰ খুব সুচাৰুৰূপে আজি আমাৰ উদ্বোধনী অনুষ্ঠান আছে। আৰু ইফালে ওদালগুৰি জিলাৰ মাজৰ চুবা ৰাসে 50 বছৰ গৰকিছে। এইবেলি সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছে ৰাইজে। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আৰু এই শোভাযাত্ৰাত অবিভক্ত দৰং জিলাৰ সকলো সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ মাজৰ চুবা শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱে 50 বছৰ গৰকিলে আৰু এই 50 বছৰ গৰকা উৎসৱ উপলক্ষে এইদৰে সাংস্কৃতিক শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাইছে বিভিন্ন কৃষ্টি সংস্কৃতিৰে আচলতে এইদৰে তেওঁলোকে ভৰপূৰ এই যি চহকী অসমীয়া জাতি আৰু সেই অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি আছে সেই সকলো কৃষ্টি সংস্কৃতিৰে তেওঁলোকে এইদৰে আচলতে শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে এইদৰে 50 বছৰ গৰকা উপলক্ষে তেওঁলোকে বিভিন্ন কাৰ্যসূচী ৰাখিছে। এইদৰে বিভিন্ন নানাৰঙী কৃষ্টি সংস্কৃতিৰে সমাৰোহিত হৈ পৰিছে এই ওদালগুৰি যি মাজৰ চুবাৰ ৰাস সমিতি। মই পোনে পোনে উদ্যোক্তাসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত সভাপতিগৰাকী আছে, কি ক'ব, কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা কাৰ্যসূচী কি আছে? হয়, আমি যি এইবাৰ ৰাস মহোৎসৱ উপলক্ষে আমি যি 50 বছৰ হৈছে সোণালী জয়ন্তী আমি সৰু সুৰাকৈ আমি আয়োজন কৰিছোঁ, সেয়েহে আমি আজি শোভাযাত্ৰা ওলাইছোঁ। কাৰ্যসূচী কি কি আছে? কিবা সাংস্কৃতিক সন্ধিয়াৰ পৰা কি কি কাৰ্যসূচী আছে? আমি আজি যি শোভাযাত্ৰা ওলাইছোঁ এই কাৰ্যসূচীত আমি আমাৰ ইয়াতে যিখিনি জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰে এখনকৈ আমি কালচাৰেল ইয়াতে ৰাখিছোঁ। আৰু কালি আমাৰ নাম কীৰ্তন আছে, নেক্সট আছে আমাৰ অষ্টকালী লীলা কীৰ্তন আছে। এনেকুৱা কৰি আমাৰ 11 তাৰিখে যি অনুষ্ঠান আছে মুকলি সভাত আমি বিশালকৈ পাতাৰ এটা মনস্থ কৰিছোঁ। সেই অনুষ্ঠানৰ পিছত সেই নিশাই আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ পিছত আমাৰ যি অনুষ্ঠান এইটো আমি শেষ কৰিম বুলি এটা মনস্থ কৰিছোঁ। আৰু কি কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? হয়, নমস্কাৰ। আমাৰ যিহেতু সোণালী জয়ন্তী বৰ্গ এবাৰ আমাৰ মাজৰ চুবা ৰাজ কমিটিৰ পৰা মানে সোণালী জয়ন্তীৰ সুযোগ আমি পাইছোঁ। তে আমাৰ সোণালী জয়ন্তী হিচাপত আমাৰ ৰাইজৰ পৰা আমি যোনটো সহায় আমি যথেষ্ট সহায় পাইছোঁ। যিহেতু আমি এটা দুখীয়া ৰাইজৰ হিচাপত আমি যেনে সোণালী জয়ন্তী হিচাপত আমি একদিন আমি নাম কীৰ্তন ৰাখিছোঁ। তাৰমানে যোনটো কৃষ্ণৰ বিষয়ে যোনটো আলোচনা, ধৰ্মীয় যোনটো আলোচনা, তাৰ বিষয়ে আমি অষ্টকালী যোনটো লীলা কীৰ্তন সেইটো আমি ৰাখিছোঁ। তাৰপিছত আমাৰ একদিন আমাৰ এই নাগৰা নাম যোনটো এইটো আমাৰ নাগৰা নাম আছে আমাৰ ৰাজ পূজা উপলক্ষে। তাৰপিছত আমাৰ যোনটো সাংস্কৃতিক সন্ধিয়া একদিন কাৰ্যসূচী আছে। তাৰপিছত আমাৰ যোনটো মুকলি সভা 50 বছৰ যোনটো ৰাজ মহোৎসৱৰ যোনটো ধৰ্মীয় আলোচনাৰ বিষয় এটা আছে। আৰু এয়া ওদালগুৰিৰ দৃশ্য আমি দেখুৱালোঁ, শোভাযাত্ৰা কৰা হৈছে। ঠিক তেনেধৰণে এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সকলোতে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিতো ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। বিশ্বনাথ চাৰিআলিৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱত মোহিনীৰ ভাৱত দেখা গ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী মেঘৰঞ্জনী মেধি। অভিনয়েৰে সকলোকে হাজাৰ হাজাৰ দৰ্শকক মোহিলে। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া উত্তৰ চাৰিআলিৰ সাৰ্বজনীন ৰাস মহোৎসৱ 5 দিনীয়াকৈ উদযাপন কৰা হৈছে। বিশ্বনাথ চাৰিআলিৰ ৰেল গেটত অনুষ্ঠিত এই ৰাস মহোৎসৱৰ বিশেষত্ব হৈছে মুছলমান মহিলাৰ ৰাসৰ গীতত কণ্ঠদান কৰা। কেইবাগৰাকীও মুছলমান শিল্পীয়েও এই ৰাস মহোৎসৱত অভিনয় কৰে। গতিকে মূল আকৰ্ষণ হৈছে সেয়া।
ইয়াৰ সৈতে দ্য মৰ্ণিং শ্ব' পৰা বিদায় লৈছোঁ নমস্কাৰ